বুকত মিৰমান হৈ আছে। ইয়াৰ আগত এনেকুৱা পৰিৱেশ অসমত আমি দেখা নাছিলো। 1 মাহ হৈছে আজি, কিন্তু এই 1 মাহ ধৰি এই জুবিন নামৰ হত্যাটোক লৈ আমি গোটেই জাতিটো দুখত আছো। জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান শক্তিশালী আছিল, মই ভাবো মৃত জুবিন এতিয়া তাতকৈ 1000 গুণ বেছি শক্তিশালী হৈছে। জীয়াই থাকোঁতে জুবিনে যিখিনি কথা স্পষ্টকৈ কৈছিল, কাকো খাতিৰ নকৰিছিল, কেৰেট নকৰিছিল, নিজৰ চিন্তা আৰু চেতনাটোক যেনেকৈ তেওঁ আগবঢ়াই দিছিল, যিখিনি জুবিনে আমাক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, আজি যিখিনি আদৰ্শ লৈ নতুন প্ৰজন্মই জয় জুবিন দা বুলি চিঞৰি আছে, আমি আমৃত্যু সেইটোৱেই সংকল্প ল'ম যে জয় জুবিন দা। এইকাৰণে আমি জয় জুবিন দা বুলি ক'ম। জুবিনে কৈ থৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মানুহেই মোৰ কাৰণে ভগৱান। জিন্দাবাদ জুবিন গাৰ্গ। জুবিনে সেয়াই শিকাইছিল যে জুবিনে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু আমাৰ ৰাজ্যখনত, আমাৰ সামাজিক প্ৰেক্ষাপটত একাংশ মানুহে জুবিনক আভুৱাকৈ ভাল পাই পেলাই এতিয়া জয় জুবিন দা বুলি ক'ব বিচাৰিছে, বা জুবিন জাষ্টিছ ফৰ জুবিন বুলি লিখিব বিচাৰিছে। জুবিনক আমি অন্তৰেৰে ভাল পাওঁ আহক, জুবিনৰ সত্তাটোক আমি শ্ৰদ্ধা কৰোঁ আহক। জুবিনে সঁচাকৈ যিখিনি কথা কৈছিল, যিখিনি চিন্তাৰে আমাক উদ্ভাসিত কৰি থৈ গৈছিল, যিখিনি চিন্তাৰ কাৰণে আজি এই 3,40,00,000 মানুহৰ ঘৰত দুখৰ বন্যা বৈ আছে, আমি সেই সত্তাটোক সদায় জীয়াই ৰাখো আহক। কেনেকৈ? আমি কোনো হিন্দু হ'ব নালাগে, আমি কোনো ইছলাম হ'ব নালাগে, আমি কোনো মুছলমান হ'ব নালাগে, আমি কোনো খ্ৰীষ্টান হ'ব নালাগে, আমি কোনো জৈন হ'ব নালাগে, আমি কোনো বৌদ্ধিষ্ট হ'ব নালাগে। জুবিনে কৈছিল, আমি মানুহ হওঁ আহক, আমি মানুহ। ইয়াত থকা সকলোকে মই সেইটোৱেই কওঁ যে আমি ধৰ্মৰ ফালৰ পৰা কোনোবা হিন্দু হ'ব পাৰোঁ, আমি কোনোবা ইছলাম হ'ব পাৰোঁ, আমি কোনোবা খ্ৰীষ্টান হ'ব পাৰোঁ, কিন্তু এই ধৰ্মৰ ঊৰ্ধত থাকি জুবিনে যিটো ধৰ্মৰ কথা কৈছিল, আমি সেই ধৰ্মটোক গ্ৰহণ কৰোঁ আহক। আৰু সেই ধৰ্মটোৱে হৈছে মানৱতাৰ ধৰ্ম। আমি মানুহ, আমি মানৱীয় দৃষ্টিভংগীৰে চলি, আৰু জুবিনে যিখিনি আমাক শিকাই থৈ গৈছে, যিহেতু এখন চি.ভি. ৰমন ইনষ্টিটিউট, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীৰ ঠাহ খাই আছে, সেইকাৰণে মই নতুন প্ৰজন্মটোক এইটোৱেই ক'ব বিচাৰো যে অকল জয় জুবিন দা বুলি মুখেৰে ক'লে নহ'ব, আমাৰ অন্তৰত, আমাৰ বুকুত আমি সকলোৱে খোদিত কৰি লওঁ আহা যে জুবিনৰ আদৰ্শক আমি আমৃত্যু হিন্দিৰি হ'বলৈ নিদিয়াকৈ এইখন অসমৰ বুকুত আমি খোদিত কৰি ৰাখিম, আমি জীয়াই ৰাখিম। জুবিনক জীয়াই ৰাখিম, জুবিনৰ আদৰ্শক জীয়াই ৰাখিম, আৰু আমি নিজেও একোজন প্ৰকৃত নাগৰিক হ'ম, ভাল মানুহ হ'ম। মানুহ, সেই সংকল্পটো সকলোৱে ল'লে মই ভাবো চি.ভি. ৰমন উজ্বলি উঠিব। চি.ভি. ৰমনৰ শিক্ষাগুৰুসকলৰ ত্যাগ, কষ্ট, শ্ৰমে মূল্য পাব, আৰু এখন আমি নতুন অসম নিৰ্মাণ কৰিব পাৰিম এই চি.ভি. ৰমনৰ বাউণ্ডেৰীৰ পৰাই। সকলোকে মই পুনৰবাৰ শুভেচ্ছা জনাইছো। যিসকল ইয়াত আজি পুৰস্কৃত হ'ব বা হ'ল, তেওঁলোকক মই অভিনন্দন জনাইছো, আৰু যিসকল নৱাগত ইয়ালৈ আহিল, তেওঁলোকৰ জীৱনৰ বাটটো সুখৰ হওক, শান্তিৰ হওক, সমৃদ্ধিৰ হওক, আৰু চিৰস্মৰণীয় হৈ নক্ষত্ৰৰ দৰে, জ্যোতিষ্কৰ দৰে আমাৰ সমাজ জীৱনত তেওঁলোক উজ্বলি উঠক। শুভেচ্ছা থাকিল। জিন্দাবাদ। নমস্কাৰ। সকলোবোৰে ইয়াত ভেজাল পিতাই, ৰজাঘৰীয়াৰ প্ৰতিশ্ৰুতিত ভেজাল, শান্তি আৰু ন্যায়ৰ ৰক্ষকৰ কথাত ভেজাল, আনকি মানুহৰ সম্পৰ্কবোৰো ভেজাল পিতাইকে মোক বগা কাপোৰে নেঢাকিব। সেইদিনালৈকে যাতে মই মোৰ বিবেক, মোৰ জ্ঞান সকলো ঠিকে ৰাখি নো কম্প্ৰমাইজ মোডেৰে যাতে মই অসমখনৰ সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক
বহুদিন আবৃত্তি কৰা নাই। ইয়াত যিহেতু তেনেকুৱা এটা সন্দৰ্ভতে মোৰ হাতত এই বঁটাটো তুলি দিছে, মই আপোনালোকক মোৰ এজন মৰমৰ ভাতৃ সাংবাদিক, তেওঁ এটা কবিতা মই আপোনালোকৰ আগত পাঠ কৰিয়ে মোৰ ক'বলগীয়াখিনিৰ সামৰণি মাৰিছোঁ। মহানগৰীৰ জীৱনে আমুৱাইছে অ পিতাই, বশিষ্ঠদেৱ ফুকন। পিতায়েও আত্মনিৰ্ভৰশীলতা সপোন এজুলুকা বুকুত বান্ধি, তোৰ আশীৰ্বাদৰ হাতখন শিৰত থাপি মহানগৰমুখী স্বপ্নটোৰ মিছিলত চামিল হৈছিলোহি এদিন। পিতায়েও সেইদিন ধৰি আজিলৈ চলি আছে আত্মপ্ৰতিষ্ঠাৰ যুঁজ। পৰি পৰি উঠিছোঁ, ভাঙি ভাঙি আকৌ গ্ৰহিছোঁ, তাৰ পিছতো দেখোন বাৰে বাৰে হাৰিছোঁ। ইয়াত মূৰ তুলি বাট বুলিবলৈ টান অ পিতাই, শিপা খামুচি থকা মানুহৰ ইয়াত অস্তিত্ব অসাৰ। ইয়াত কোনেও আওৰাব নোখোজে সততা আৰু নৈতিকতাৰ পদ্য, লিখিব নোখোজে মানৱতাৰ গদ্য। ইয়াত পানীৰ দৰতকৈ কম মানুহৰ মূল্য, সকলোবোৰে ইয়াত ভেজাল অ পিতাই। ৰজাঘৰীয়াৰ প্ৰতিশ্ৰুতিত ভেজাল, শান্তি আৰু ন্যায়ৰ ৰক্ষকৰ কথাত ভেজাল, আনকি মানুহৰ সম্পৰ্কবোৰো ভেজাল অ পিতাই। খাদ্যত ভেজাল, পানীত ভেজাল, চিকিৎসাত ভেজাল, খবৰ বাতৰিত ভেজাল, আনকি ইয়াৰ উশাহকণো ভেজাল। ইয়াত বতাহৰ দিশত খোজ দিব জনা মানুহবোৰ বৰ সুখী, আবোৰত থকা মানুহবোৰো সুখী, আদৰ্শৰ স্তোত্ৰপাঠ আওলোৱা মানুহবোৰ ইয়াত কিন্তু ভীষণ অসুখী। ইয়াত বহুতৰ সপোন ভাগে অ পিতাই, বহুতৰ সপোন ফুলে, পিছ বাট এৰি পিছে পিতাই পিছে বাট এৰি অবাটে যাব নোৱাৰো বাবেই ইয়াত হাৰি গৈছো পিতাই। তাৰ বাবে দুখ নকৰিবি, মহানগৰীৰ জীৱনে বৰ কৰি আমুৱাইছে। হঠাৎ যদি কেতিয়াবা ঘৰমুখী হওঁ, তই ভুল নুবুজিবি অ পিতাই, নুবুজিবি। এই কবিতাটোত বশিষ্ঠই যিখিনি কথা লিখিছে, কেতিয়াবা মোৰ নিজৰো তেনেকুৱা লাগে। মহানগৰীৰ জীৱনত ক'ৰবাত যেন কেতিয়াবা অসহায়, ক'ৰবাত যেন কেতিয়াবা অকলশৰীয়া, ক'ৰবাত যেন কেতিয়াবা নিসংগ, ভিৰৰ মাজতো যেন ক'ৰবাত একেবাৰে অকলশৰীয়া, তেনেকুৱা লাগে। নৈতিকতা, মূল্যবোধ, প্ৰমূল্যবোধৰ দিশৰ পৰাহে মই আপোনালোকক এই কথাকেইটা কৈছোঁ, ব্যক্তিগত জীৱনৰ পৰা নহয়। গতিকে শেষত আপোনালোকৰ ওচৰত এইটোৱেই মোৰ প্ৰণিপাত যে এটা নীতি আৰু স্থিতিত থাকি জীৱনৰ বাটত যাতে আগুৱাই যাব পাৰোঁ, নিষ্ঠা আৰু সততাৰে যাতে জাতিটোৰ কাৰণে কিবা সেৱা কৰিব পাৰোঁ, ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হৈ আগন্তুক দিনত আৰু অধিক দায়বদ্ধতাৰে যাতে মই কাম কৰিব পাৰোঁ, আৰু যিদিনাখনলৈকে মোক বগা কাপোৰে নেঢাকিব, সেই দিনালৈকে যাতে মই মোৰ বিবেক, মোৰ জ্ঞান সকলো ঠিকে ৰাখি নো কম্প্ৰমাইজ মোডেৰে যাতে মই অসমখনৰ সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিয়ক, আৰু বেলেগ একো নাই। এই যে জাষ্টিছ ফৰ জুবিন বুলি এতিয়া গোটেই জাতিটোৱে যে এটা নতুন বিপ্লৱ আৰম্ভ কৰিছে, কিয় কৰিবলগীয়া হ'ল?
আজি এই কাৰণেই কৰিবলগীয়া হৈছে যে জুবিন গাৰ্গ তোমাৰ এই মানুহজন অকল গৰিমা গাৰ্গৰ স্বামী নহয়। জুবিন গাৰ্গ তোমাৰ এই মানুহজন মাত্ৰ এজন বৰঠাকুৰ দাদাৰ পুত্ৰ নহয়। জুবিন গাৰ্গ তোমাৰ এই মানুহজন কেৱল কেইটামান গান গোৱা এজন গায়ক নহয়।